জীৱন ধাৰণ প্ৰণালী একেটাই, কিন্তু জীৱন সংগ্ৰাম ব্যতিক্ৰম। সপোনবোৰো চাগে একে, কিন্তু বাস্তৱ ব্যতিক্ৰম। যে বাস্তৱ কঠোৰ ৰোহ, কিন্তু আত্মসন্তুষ্টিৰে পূৰ্ণ। মহানগৰীত এতিয়া প্ৰচণ্ড শীত, পাৰাস্তম্ভ নিম্নগামী হৈ পাইছেগৈ 12 ডিগ্ৰী চেলছিয়াছ। নিশা কুঁৱলী আৰু শীতৰ প্ৰকোপত বাহিৰলৈ ওলাব নোৱাৰা অৱস্থা। কিন্তু এই প্ৰচণ্ড শীততো মহানগৰীত সাৰে থাকে একাংশ জীৱনৰ যোদ্ধা, যি আপুনি মই নভবাকৈ নিজৰ নিজৰ জীৱনৰ ছেল্ফ মেড হিৰো। তেওঁলোক সাৰে থাকে আপোনাৰ মোৰ বাবে। নিশা হ'লেই মহানগৰীৰ কমাৰ্চ পইণ্টত অথবা জোৰত তিনিআলিত আপুনি দেখা পাব এইজন নিজৰ জীৱনৰ নায়কক। পেটৰ তাৰণাত উৰে নিশা পাণ তামোল বিক্ৰী কৰি আত্মনিৰ্ভৰশীল এইজন যুৱক। কাৰোবাৰ বাবে বাবু, কাৰোবাৰ বাবে ভাইটি, এইজন যুৱকে প্ৰচণ্ড শীততো নিজৰ ই ৰিক্সাখনতে পাণ তামোলৰ দোকান দি চলাইছে জীৱন সংগ্ৰাম। জীয়াই থকাকেইদিন কষ্ট কৰিবই লাগিব। ঠাণ্ডা গৰম বুলি কোনো কথা নাই, কিন্তু কষ্ট কৰিবই লাগিব। আৰু কষ্ট যেতিয়া কৰিব তেতিয়াই ফল পোৱা যাব। আৰু কোনো কাকো নেদেয়, নিজে কষ্ট কৰিবই লাগিব। ৰাতি আহে আৰু বহুত নানান ধৰণৰ কাষ্টমাৰ আহে, কিন্তু আহি ভাল পায়। কোনো এনে নাখায় আৰু পইচা দিয়ে, কেতিয়াবা বেছিকৈও দি যায় দুই এজনে, আৰু কিছুমানে হিচাপত দি যায় আৰু বেছিকৈ দিলেও নাৰাখোঁ মই। আমাৰো শুবৰ মন যায়, কিন্তু উপায় নাই যে। যদি দোকানখন নোখোলোঁ কেনেকৈ চলিম, সেইটোৰ কাৰণে কষ্ট কৰি আছোঁ আৰু পিছলৈকে ভাবি আছোঁ। নিশাৰ ৰাজপথত আপুনি এই সকলোকো দেখিবলৈ পাব। চিনি পাইছেই চাগৈ। নিজৰ নামেৰে নহয়, জমেট' ভাইটি, ছুইগি ভাইটি বুলি আপুনি হয়তো সম্বোধন কৰে এওঁলোকক। এওঁলোকৰো আছে সুকীয়া জীৱন সংগ্ৰাম। হয়, বহুত কষ্ট হয়, কিন্তু আমি পেটৰ কাৰণে কৰিব লাগে, উপায় নাই। আৰু বেলেগ কামতো এতিয়া মানে লেখাপঢ়া কৰি কিনে ইমান জব পোৱা নাই, ভাল এটা জব পোৱা নাই। এতিয়া কষ্টৰ মাজত কৰিব লাগিব, উপায় নাই। ঘৰত যিহেতু ফেমিলি আছে। আৰু আগতে প্ৰব্লেম হৈছিল, জমাটো ল'ৰাবিলাক যেতিয়া নাইটত কাম কৰে, মোবাইল চবাইল মানে লৈ যায়, আৰু পাহাৰ ছাইডতবিলাক যিবিলাক অৰ্ডাৰ পৰে, কিছুমানে অৰ্ডাৰবিলাক কৰি কিনে সেই খানা চানা লৈ যায়। আগতে প্ৰব্লেম হৈছিল, এতিয়া মানে ইমান প্ৰব্লেম হোৱা নাই। আৰ্থিক অৱস্থা ইমান ভাল নহয়, নিজৰ পেটৰ কাৰণেই কাম কৰিব লাগে। আৰু কষ্ট হ'লেও এতিয়া কৰিব লাগিব, এইটো নকৰিলেতো নহয় না। আৰু আপোনাৰ মোৰ পৰা 20 টকা অতিৰিক্তকৈ বিচাৰিলেই খং উঠা ৰেপিড' চালক অথবা উবেৰ বাইক চালকসকলকো পাহৰিব নোৱাৰি। ठंडा तो लगता है, ठंडा बहुत लगता है, लेकिन करना पड़ता है, क्या करेगा। रेपिडो चल रहा है? हाँ, रेपिडो जोमेटो सबको। हाँ, थोड़ा बहुत तो दिक्कत होता है रात को, मतलब बहुत ठंडा होता है ना, कभी कभी मतलब सोच लो दूर वगैरह में ऑर्डर लगने से ठीक से दिखता नहीं है, पहाड़ वहाड़ में ऑर्डर दे देता है, थोड़ा दिक्कत बहुत होता है। পেটৰ তাৰণাত জীৱন জীৱিকাৰ স্বাৰ্থত প্ৰচণ্ড শীত, প্ৰচণ্ড ৰ'দ অথবা বৰষুণকো নেওচি অবাতে নগৈ পৰিয়াল পোহপাল দিয়া এইসকল নিজৰ জীৱনৰ নায়কলৈ NB নিউজৰ তৰফৰ পৰা অনাগত দিনৰ পোহৰময় শুভেচ্ছা। জীৱনৰ শীতে কোবাব নোৱাৰাকৈ উমাল হওক তেওঁলোকৰ জীৱন। ৰ'দ, বৰষুণ অথবা ধুমুহাত হাউলি নপৰা গছ হওক এইসকল ছেল্ফ মেড হিৰো। জিতুমণি ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।